উঠি দিছো আৰু উপায় নাই ৰাস্তা মানে এতিয়া জেল চেল খাটিব নৰা বিয়া হ'ব লাগে বিয়া বিয়া আনাৰ পাছত যদি চলি দি পেলাই যদি মাক পলাই যায় মই কিবা কি কৰিম গতিকে চিংগেল আছো চিংগেল বিগ বছটো এনেকুৱাই বস্তু বাহিৰতো কাজিয়া লাগে ভিতৰতো কাজিয়া লাগে দুফাল তাৰমানে হেৰি চলি থাকে ৰোল কণ্ট্ৰভাৰ্চি চলি থাকে চিৰিয়াটো ছোৱালী মাজত কিবা ছেকেণ্ড হেণ্ড থাকে ফাৰ্ষ্ট হেণ্ড থাকে ছেকেণ্ড হেণ্ডটো কি ক'ত প্ৰমাণ হয় আমাৰ দোকানত গেলা লাল বিয়াৰ এইবিলাক আহিম বুলি ভাবিছোঁ আকৌ দুৰ্গা পূজা যিহেতু মধুৰ উৎসৱ কলে গৈছি বোলে মানুহৰ জীৱনটো বছৰে বছৰে বসন্ত কাল আহি থাকে মানুহৰ জীৱনটো সেনেকে নতুন নতুন মাল আহি থাকে বিয়াৰ আগদিনা জোৰৰ দিনা মোৰো সেন্দুৰ দিয়ে নে নাই সেন্দুৰ দিয়া মানে চিৰি যিমানে তুমি ভাল ছোৱালী নাচাকে সেইটো চিৰিয়ে বিয়া কৰে আনিব লাগিব মোৰ লগতো হৈছে চৰকাৰৰ লগত হৈছে তো হে গাইজ গুড মৰ্নিং তো আজি আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকলৈ আহি গ'লো তো আজি টাইটেলৰ থাম্বনেইলে সি গমে পাইছে মানে কোনটো টপিকৰ ওপৰত ভিডিঅ' বনাব গৈছে গাইজ তো ফাইনেলি মানে বহুত দিনৰ মূৰত আজি যাবলৈ যাই আছোঁ ৰাকেশ জুনিয়ৰৰ ঘৰত মানে গাইজ তাক গেলিও বহুত বেছি বেয়া লাগি আছে যিহেতু মানে তাৰ কেনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে মানে গাইজ কি ক'ব আৰু গাইজ এই বিগ বছ আজি আৰম্ভ কৰিছে কালি গেলি ভাঙিব লগা হৈ গ'ল মানে অসমত বিগ বছ আনিব খুজিছিল নতুন নতুন কণ্টেণ্ট আনি আছে কিন্তু গাইজ কিছুমান মানুহ মানে বেয়া পায় তো তাৰে মানে অলপ খবৰ চবৰ লৈ আহোঁ তাৰ এতিয়া মানে মই অকলে নাযাওঁ মানে মোৰ লগত আছে ঋতু বাই মানে সিও যাব তাৰো বোলে মানে মন চন কেম্পা লাগি আছে যিহেতু মানে আমি ডেইলি ভিডিঅ' চাই থাকোঁ মানে আজি অলপ খবৰ লৈ আহোঁ গাইছ মানে গাইছ বেয়া লাগে নে গাইছ নতুন এটা ঘৰ পাইছে সেই বুলি গাইছ মানে ভাঙা এইবিলাক পচিয়াই চাইছে বহুত খৰচ নাই আৰু মানে নতুনকৈ আৰম্ভ কৰিব বোলে বেয়া লাগে এনেকৈ কোনিবা ৰাকেশ জুনিয়ৰৰ লগত এনেকুৱা কৰি আছে যিমানে মানে ৰাকেশ দাৰ ভিডিঅ' চাওক শুনি এটা আলু লাগবই আৰু কিছুমান ৰ'দটো কিবা কেম্বা ৰ'দে গাইছ আজিকালি ৰ'দটো মানে বহুত বেছি বাঢ়ি গৈছে মানে গাছ গছনিবিলাক কাটি থাকে নাই মানুহগিলাই এতিয়া গাইছে ৰ'দত যাৱাটো অলপ অসম্ভৱ সেইবুলি যাব লাগিব আৰু গাইছ আৰু গাইছ আপোনালোকক মই এটা কথা কৈ দিওঁ মানে এতিয়াতে কৈ দিওঁ মানে আপোনালোকে মই জানো আপোনালোকে ইমান মানে মোৰ ভিডিঅ'বিলাক নাচায় মানে দীঘলীয়াকৈ তো এতিয়াতে কৰিছোঁ মানে গাইছ মোৰ 1K কৰি দিয়ক মানে গাইছ মই মানে ভাল ভাল ভিডিঅ' দি থাকিম মানে ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ পইচা নালাগে তো আপোনালোকে মানে মোক কৰিব পাৰে মানে গাইছ পইচা নালাগে তো আপোনালোকে অলপ সহায় কৰিব পাৰে আৰু গাইছ বিনা পইচাৰ সহায় মই যি কৈছিলোঁ গাইছ আমাৰ লগত ঋতু বাই যাব ঋতু বাই কেনে এটা এই মজা মানে ৰাকেশ দা অলপমান মানে পাগলা আহি আৰু আপোনালোকে জানাই মানে সি কিবা কিবি পাতি থাকে বিগ বছ কিবা বক্স আৰু নগদে আৰু মুখত আছিল কিন্তু নাই 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 আকৌ নাই গাইছ ৰাকেশ দেখিলে বেয়া লাগে কিবা কাবি মানে অসমত মানে নতুন নতুন কণ্টেণ্ট নামে থাকে কিছুমান মানুহৰ কাৰণে বেয়া লাগে তো গাইছ মানে বঢ়িয়াকৈ মানে আহি পালোঁ ৰাকেশ দাৰ ঘৰ পামেই এতিয়া মানে গাইছ এটা মিঠা পান লৈছোঁ ৰাকেশ দেখিলি মানে গাইছ দুখ হৈ আছে নে তাক অলপ ফুক দিবৰ কাৰণে মিঠা খাব লাগিব সি নে কি সি অলপ ফুক দিয়াৰ কাৰণে মিঠা পান দি দিম অলপমান দিলে ভাল হয় আৰু ভাল পাব দিছোঁ আমাক ভাল পাব মানে গাইছ সদায় সদায় এনেকৈ আহি থাকোঁ আকৌ এটা নানো আজি মিঠা পান এটা লৈছোঁ আৰু কিবা কিছুমান আছে ন আমাৰ আমি কি ইনকাম কৰোঁ নেকি আমি গাইছ তেল খৰচ কৰি গাইছ 200 টকা তেল যায় কি ক'বা 200 টকা নাযায় দে অলপমান বেছি হ'ল তোমাৰ আধা লিটাৰ ভৰাই আনিছোঁ যাওঁতে তুমি ভৰাব লাগিব মই এঘণ্টা কথা নাজানো আৰু কিন্তু তো গাইছ আহি ডাইৰেক্ট পাই গ'লোঁ ৰাকেশ দাৰ ঘৰ ৰাকেশ দাৰ মানে গাইছ দুখটো বহুত বেছি হৈছে গাইছ এটা দুখৰ মাজত সুখ দিবৰ কাৰণে মই যি বস্তু আনিছোঁ দি দিয়া ৰ'ব মানে গাইছ ৰাকেশ দাৰ গেলি বেয়াও লাগে এতিয়া মানে দুখী দিয়া ৰ'ব ৰাকেশ দাৰ কেনে দুখ গাইছ আহি ডাইৰেক্ট পাই গ'লোঁ ৰাকেশ দা কেনে খবৰ খবৰ ভাল আৰু ৰাকেশ দা এটা বস্তু তোক বহুত বেছি ভাল লাগে মোৰ মানে তোৰ যিমানে দুখ বাঢ়িব সিমানে হাঁহিটো বেছি হৈ থাকে ন এনেই আৰু হাঁহিছোঁ আৰু কি কৰিম উপায় নাই আৰু উপায় নাই আৰু উপায় নাই আৰু কি কৰিবি উপায় নাই মানে গাইছ ৰাকেশ দেখিলে এটা বস্তু ভাল লাগে হাজাৰ দুখ দিয়ক মানুহগিলে সেইবুলি ৰাকেশ দাৰ দুখ নালাগে হয়নে ন আছোৱা এনেকৈ চলিব লাগিব এতিয়া বিগ বছ ধ্বংস কৰি লাগে এতিয়া তথাপিও আহিব এই 22 তাৰিখৰ এতিয়া বেছি ভাল হিট হ'ব এতিয়া বিগ বছ যিহেতু আৰু বিগ বছ শ্ব'টোৱে এটা কণ্ট্ৰভাৰ্চি শ্ব' বাহিৰতো কণ্ট্ৰভাৰ্চি হয় কম মই চাওঁ নাই বিগ বছ চা নাযায় মজা লাগে কণ্ট্ৰভাৰ্চি হৈ ইয়াতো উপায় নাই এতিয়া 22 তাৰিখৰ পৰা আৰু আৰম্ভ হৈ যায় কাজিয়া মানে আমাৰ বাহিৰত লাগছি কাজিয়া ভিতৰত নহয় বাহিৰত ঘৰৰ এনেই বিগ বছটো ভিতৰত লাগে কিন্তু বিগ বছটো এনেকুৱাই বস্তু বাহিৰতো কাজিয়া লাগে ভিতৰতো কাজিয়া লাগে দুফাল তাৰমানে হেৰি চলি থাকে ৰোল কণ্ট্ৰভাৰ্চিটো চলি থাকে মোৰ লগতো হৈছে এতিয়া মই চৰকাৰৰ লগত হৈছে মোৰ বাপৰে বাপ ৰাকেশ আৰু হাবি না ক'ৰবাত কিবা যাই পাইছে তাই বহুত ডাঙৰ ডাঙৰ মানুহ ফোন আছে নাই উঠাই দিছোঁ আৰু উপায় নাই ৰাস্তা মানে এতিয়া জেল চেল খাটিব নৰা ৰাকেশৰ জেল হ'ব নেকি ঘৰটো জিললি মানে কিবা পইচা দিব লাগছে নাই এইবাৰ পাৰ্চনেল এটা মানে পইচা দিব লাগছে না ঘৰটো নাই 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 পইচা লাগে গাঁৱৰে মানুহ ন আৰু এইবাৰ যিটো আমাৰ ঘৰ লগ গৈছে গাঁৱৰে মানুহ টেনশ্যন নাই লাইন চাইনৰ খৰচ খান দি দিম বুলি কৈছোঁ যি বিল উঠে বাকী ঘৰটো আৰু দিব আৰু ইউজ কৰিব দিছে আমাক খান দিন এতিয়া অলপ মানে ইউজ কৰিলে অলপ ভাল হ'ব চাফা ঘৰত সেইটো বনাই আছে বনাই থাকিলে ক'ত থাকা তাতে বনাই থাকিলে ক'ত থাকিবা তুমি একলাই ভুটিও নাথাকে তাতে আগত চিংকি ভুটিও নাথাকে তই ভুট থাকে অলপ মানে কমকৈ থাকে বাকী ইউজ ভাই কি কি
বাকী কিছু নহয় চাহ আছি চাহ দিছি চাহ খা চাহটো খাই লওঁ চাহ খা তো গাইছ এই ডাইৰেক্ট মানে ৰাকেশ দাৰ চাহে আহি গ'লে মজা লাগব চাহ সেই চাহটো ৰাকেশ দাৰে বুলি ক'ব পাৰি না দুৰ্গা পূজাত যি দোকান দিবি মানে মোৰো মানে পইচা পাতি নাই অলপ কাম চাম কৰিব পাৰিবি হা বাচন ধোৱা আলি আহিবি আহিবি বাচন ধোৱা থাকি দিবি টেনশ্যন নাই মোৰ থাকি দিবি বাচন ধোৱা আহিবি 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 থাকি দিবি বুলি নহয় নহয় বুজি দিবি নে নাই পইচা ক'ত পাবি পইচা নাপাবি কাম কৰিলে পইচা আমাৰ এই পালটো আছে মস্ত পাল এটা বহিব লাগিব তহঁতে যাতে ইয়াত ধৰি এইবাৰ পইচা পাই দিব নোৱাৰি নাই হ'ব নালাগে পইচা নাই ভিডিঅ' বনাই আহিবি ভাই ভিডিঅ' বনাই এটা দিনে ৰাতি খোলাকে কোনে ৰাতি অকল দিনতে আহি গ'ল গাৰ্লফ্ৰেণ্ড কেনে খবৰ কাফেৰ মোৰ নাই গাৰ্লফ্ৰেণ্ড নাই নাই আমাক কোনে এই ৰাকেশ দা কি কয় আছে তাৰ নাই হয় তাৰ আছে নিশ্চয় চিন্তা কৰিম নিশ্চয় দিম নাই 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 মানে গাইছ নাই বুলি কিয় কয় জানেনে আপোনালোকে মানে চিচি মানে আৰু এটা আহো কাৰণ হয়নে নহয় কচোন নাই দিয়া হয়নে নহয় ৰাকেশ দা ঠাণ্ডা আহিলে বোলে ঠাণ্ডা আমাৰ এটাই আছে তাকে অঁ নাই বুলি কিয় কৈছিলে দে আছে আছে এই আছেতো সত্তু কৈছোঁ দেখা লাগে নাম ঘৰ গোটাই কৈ দিলে এড্ৰেছটো মানে এড্ৰেছ নালগে নামটো কৰি দিলে থেংক ইউ কৈ পেলাম একবাৰ ভয়ংকৰ ডাঙৰ ভাগ আছো সেইটো নাযায় নামটো কৰি দিয়ক নামটো ক'ব নোৱাৰি মই এটা ডাইলগ কওঁ প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় কেতিয়া মাৰিবি তই এই নামটো দিছে চাওক দিব ডাক্তৰতে গৈছিলি কি হ'ল এই কি কাৰণত গেছি মইতো জানো আগৰ কৰি দিবি জানো এইটো কি কাৰণত গেছি এইটো মই জানো দাদা ডাক্তৰ তাত চাফা কৰিব গৈছোঁ চাফা কৰিব আহিছিলি আৰু এতিয়া হেৰি কৰবো কি কাৰণ গৈছোঁ জানো নহয় কম দে আকৌ কাৰণটো কৈছোঁ প্ৰকাশ দাস চাৰকে দি যাব লাগিছিলে বাৰু ইটিবোৰ নেযাওঁ ভাত চাত খুৱাই আনিব পাৰা আৰু যাব পাৰি খানা আচল খানা না কি কি আছে ৰাইজক কৈছে তাতে দিবা যাবাই লাগিব মই দে না যাওঁ সদায় এই গাইছ গছৰে মানে ভাটি বিলাক ভিডিঅ' বিলাক দেখা নাপাওঁ মানে ক্লিপ বিলাক কেয়া ৰাকেশ দাই সন্ধিয়া সময়ত কে দেখা দেখা নাপাওঁ। ৰাতি ডাইৰেক্ট ৰাতি হৈ যায় ৰাতি কাৰণটো কি দ্বিতীয়ৰে পৰা ৰাতি হৈ যায় সেইকাৰণে মই ভাবি আছোঁ ৰাকেশ দেখোন দিয়ে ভিডিঅ' গিলা দেখা নাপাওঁ কোন ক্লিপ গিলা সন্ধিয়া 5টা 6টা 7টা এহাৰ জমাত ভিডিঅ' দিয়া নাই কেয়া নাই এহে নাই ৰাকেশ দাই কাৰণ আছে চাবে এনে কৈছোঁ বৈনেক চনেক আছে না হা? বৈনেক চনেক আছে না ইয়ে মাৰিবি ঐ, এটা দি দে, কিছু বাদ দে কিন্তু গাৰ্লফ্ৰেণ্ড নাই তই মাথা মাৰিব পাৰা আহৰো যদি গম পাওঁ তাই চিংগেল অনলি ওৱান One পিচ সেইটোকে দি এই মাইহঁত আছে কি সেইটোকে দিয়া কি ক'ব ৰাকেশ দে খৰচ হেৰি এটা ৰাকেশ দে মানে কিবা এটা পালি মানে আগে কাৰ্বি সজো ছবি তো বাকী গাইছে দে ভাই আহিলে আমাৰ তাকে এতিয়া বকপে দিছি বকপে দিছি ইমান টাইম বকলো আৰু কি বকিবা মানে তাতো ভাল বুলি কথা থাকিব লাগিল কিবা তো আই ভাল লাগিল তহঁতে বুজা নিদিছ না ভাই একদম দুকেও এটাতে একেলগে বকি দিলোঁ আৰু কি বকবি যেতিয়া কথা নাথাকে ৰাকেশ দাই 45 মিনিটৰ ভিডিঅ' বনাই এটা মোৰ 2 মিনিট ক'ব নোৱাৰা 2 মিনিট কল হৈ 2 মিনিট হৈ আছে নেকি ভিডিঅ'টো কিমান হ'ল তহঁতে গম পাইছা তই বেছি বুকছে আমাতকে তই বেছি বুকছে এইটো ভিডিঅ এতিয়া হেৰি বেছি বকছে আৰু বকিম কি গাইছ হা আইফোন এটা ল'লো মই ফাইনেলি তই মোৰতো কিয় কৰিছা ন অলপ চাল মাৰিব একচুৱেলি কমাই যোৱা পিছে পিয়া আহিলা গৈ কিমান বকছি এক্সেণ্টে কেনেকৈ বকছি মই এটা কথা ভাবিছোঁ আজি মই আহিব লাগিম তো তোমাক গোটেই ইউটিউবাৰে লগ লাগিছে মই তাকে চাই আছোঁ বা ইউটিউবাৰ মানে এনে ভাই আছো আজি ও পাগল কৰিব এনে কাৰণে কথা এটা এটা বক আকে আকে কথা কিনে কিমান বকিম আই পাগলা বেছি দিন নাই ইয়াত দিদা এটা কথা বিয়া কেনে বিয়া বিয়া বিয়াখন পাতিব লাগে মোৰ বিয়া মোৰ 1942 চনত শ্ৰদ্ধা 1942 বেছি দেখোঁ হা কি হে হা বিয়া লাগে বিয়া হ'ব লাগে বিয়া বিয়া আমাৰ পাছত যদি চলি দি পেলাই যদি মাক পলাই যায় মই কিবা কি কৰিম গতিকে চিংগেল আছে চিংগেল হৈ থাকাই কলিয়ে বুনিয়া চিংগেল থাকলি নেকি মিংগেল হ'ব লাগব নালাগে নালাগে চিংগেল লাইফ বেষ্ট লাইফ বিয়াখন পাতিব লাগব ভাই নাই 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 বিয়াৰ শুনদিদাৰ বিয়া আহিব আৰু নেক্সট মাহত তই এইফালে আহি গেল আমাৰ পিংকু তোমাক মই অলপ দূৰ দেখিলে হৈছোঁ কাৰণ তো মানে তো নালে কলেজত আপি এটা মাথা মাৰি নাথাকে মই নিজে বতাব পৰা নাই আপি আৰু তোমাক দিম আপি এই পতেলি এটা কোনো দে কি হ'ব পতেলি একো নাজানো আপেৰ হেৰিত মোৰ সময় পাৰিছে নাই কিয়া একদম সতত প্ৰমাণ দি গৈছোঁ একদম আপি নালগে তোমাক তোমাৰ আছে নে নাই মোৰ আপি তোমাৰ আছে ৰ'বা নাই নাই গাইছ এনেই গৈ চবেই এনেই গৈ গাইছ 3-4
তো গাইছ এই ডাইৰেক্ট পাই গ'লো ভোপাল দা কেনে খবৰ এ মজা মজা তোমাৰ মোৰো ভাল দে এতিয়া হেৰি গাৰ্লফ্ৰেণ্ডৰ লগত ৰিলচ কেনে আপুনি ৰিলছ আহিব মানে এতিয়া মই অলপমান এভইড কৰিছোঁ মানে অ', লাহে লাহে মানে ৰিল মানে হেৰি ৰিলটো ভাল লাগে আৰু গাৰ্লফ্ৰেণ্ডৰ লগত মানে দিম আৰু পাবা আৰু নতুন গাইছ আপোনালোকে ছাপোৰ্ট কৰিব নেকি ৰিলত মানে ফলো চলো মাৰি থৈ দিব তো গাইছ মানে ৰাকেশ জাগাত কথা ক'ব লাগিছিল ৰাকেশ দা মানে দুৰ্গা পূজাত কিবা অলপ কেনেকুৱা ধৰণৰ বস্তু মানে মালটো আমাৰ দোকানত গেলা লাল বিয়াৰ এইবিলাক আহিম বুলি ভাবিছোঁ আকৌ দুৰ্গা পূজা যিহেতু মধুৰ উৎসৱ মধুৰ আছে আৰু গাইছ আপোনালোকে ক'ত দিছে তই মধুৰ উৎসৱ এনে কৈছোঁ তামচা কৈছোঁ আৰু হেৰি 12টা বজাত পাব ন মালটো পাগলা নেকি মাল কিয় থাকিব দোকানদাৰ মাল দিম আৰু তাৰমানে আমাৰ ফেমিলিটো কোনো মাল নাখায় সেইটো মানে আমাৰ এনে কৈ ভাল পাওঁ আমি কৈ ভাল লাগে জানো ৰাইজে চিকৰে নাখায় আমাৰ চিকৰে নাখায় এই দুই এটা খায় আমি ৰাতি হ'লে অলপমান খাম দেই আৰু হেৰি বিগ বছত মোক কিন্তু এটা বস্তু লাগিব ৱাইল্ড কাৰ্ড এণ্ট্ৰি লাগিব ভাবো যাচোন উলিয়াই দিম বিগ বছ ফালি দিম আগে তই খচাইবাগে বিয়াখন কেনে পাতোৱা শুনছি অলৰেডি তাৰমানে এখন বিয়া পাতিছিল হা চলি আছিল 3টা না 4টা কিবা হ'লে মানে তাই পলাই গৈছে আৰু বেলেগৰ তাত এতিয়া আৰু নতুনকে চাই আছে হয় এ? পলাই গৈছি বোলে এই মানুহৰ জীৱনটো বছৰে বছৰে বসন্তকাল আহি থাকে নাই মানুহৰ জীৱনটো সেনেকে নতুন নতুন মাল আহি থাকে আৰু বাদ মন মানে বিয়া আৰু পাতপু মানে কোনবা ছোৱালী যদি ইন্টাৰেষ্ট আছে তো ভিডিও চাই তেতিয়াহ'লে শুনতে লগ আহিব পাৰে। কৰিব ছোৱালী নহয় বলদা চিৰি yes yes কি চিৰি কি ছোৱালী আহিব আৰু কি থি কোনদিনা এনেকুৱা ফেমাছ মানে ছোৱালীকো বিয়া পতা চিৰিয়ে হয় কাৰণ বিয়াৰ আগৰ দিনা জোৰৰ দিনা মূৰত সেন্দুৰ দিয়ে নে নাই সেন্দুৰ দিয়া মানে চিৰি যিমানে তুমি ভাল ছোৱালী নাচাকে সেইটো চিৰিয়ে বিয়া কৰাই আনিব লাগিব তুমি ছেকেণ্ড নতুনৰ কিবা এটা কথা আছে না নহয় নহয় সেইটো কথা আহি নপৰে শুনছি চিৰিয়ে আৰু ছোৱালী মাজত কিবা ছেকেণ্ড হেণ্ড থাকে ফাৰ্ষ্ট হেণ্ড থাকে ছেকেণ্ড হেণ্ডটো কি ক'ত প্ৰমাণ হয় সেকানে নিলে একো না প্ৰমাণ হয় মোক তাকে লাগে ফাৰ্ষ্টটো কি আছে হিন্দুৰে মে এই গাইছ ইগলাখান বাদ দে আৰু ইগলা বন্ধ কৰ অলপ দা গাৰ্লফ্ৰেণ্ডটো কেনে হ'ব হিন্দুৰ খবৰ মোৰ গাৰ্লফ্ৰেণ্ড নাই কে মিছা কথা ক'ব নাপায় নাই নাই মিছা কথা নকওঁ মিছা কথা ক'লে কি হ'ব এতিয়া থাকা বস্তু থাকা বুলি ক'ব লাগিব যিটো নিজৰ বস্তু নিজৰ বুলিয়ে ক'ম নহ'লে আৰু কৰিব ক'ম এনে মাথা মাৰছ না নাই মাথা মাৰা নাই কোনোবা যদি আহে মানে ভাল লাইফ পাৰ্টনাৰ এটা পাওঁ ভাল পালি আহিব পাৰে গাইছ আপোনালোক মানে কি লাইফ পাৰ্টনাৰৰ কথা আচ্ছা অ। 24 ঘণ্টা 18 ঘণ্টা অলপ হেলতুতে থাকে তেতিয়া কি বুজিবা লাইফ পাৰ্টনাৰ নিশ্চয় আছে কি ক'বা ই যে কৈছে 24 ঘণ্টা 18 ঘণ্টা মই মোটামুটি 15 ঘণ্টা ইয়াতেই থাকোঁ মই এই 15 ঘণ্টাৰ সেই এখনো মই তাৰমানে হেডফোনত ননষ্টপ থাকবি মোৰ হেডফোন কোম্পানী না ভিডিঅ'ত আজিকালি দেখিছোঁ নাই দেখা নাই সেইটো গম পালা যে তুমি মিছা কথা। চোৰে হাতে চোৰ কৰা বুলি ক'ব নেকি চোৰে কিচ্ছু হয় কিন্তু অ কি ক'বা নাই 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 এইটো সঁচা কথা নাই আৰু তো গাইছ এতিয়া মানে ডাইৰেক্ট মানে ঘৰকে যাওঁ যিহেতু মানে এই গৰমত মানে আহিবও নোৱাৰি সেইবুলি আহিলোঁ গাইছ আপোনালোকৰ কাৰণে মানে গাইছ বেয়াও লাগে ৰাখা থাকিলে এতিয়া ডাইৰেক্ট মানে ঘৰত যাওঁ আৰু ব'লা ঘৰত যাওঁ যাওঁ দে যাবা দে যাওঁ দে ব'লা যাই দে আৰু বাই তো গাইছ আহি পাই গ'লো ডাইৰেক্ট ঘৰত এতিয়া মানে আৰু বেছি ভিডিঅ' চিডিঅ' নকৰোঁ না কি মন বাই ঠিকে বহুত ভাগে দিছে এই ৰ'দে ৰ'দে আৰু তেল হবা হৈ গৈছে গাড়ী ঠেলে মৰিব লগা আছে হা জীৱন কি কৰবি আৰু গাড়ী হাত ঠেলনতে যাব মানে গাইছ কি ক'ব আৰু গাইছ ভাগাৰত হৈছি ঠেলি আহিছোঁ গাইছ গাড়ীত তেল হৈ গৈছে এইগিলা দখৰ নাই লাজ লাগে না তো এতিয়া মানে আজিলৈ বাই ইমানে আছিল আৰু গাইছ আহি আছোঁ নতুন ভিডিঅ'ৰ সৈতে গাইছ ছাবস্ক্ৰাইবটো কৰি থ'ব নেকি আজিলৈ বাই